আজি সাংবাদিক বন্ধুসকল আমাৰ যিটো আউলেং ফেষ্টিভেল ফেষ্টিভেলটো আমাৰ যিটো কন্যাসকলৰ পৰম্পৰা উৎসৱ হয়, জাতীয় উৎসৱ। আৰু এই উৎসৱটো কন্যাসকলে এপ্ৰিল 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে উদযাপন কৰা হয়। আৰু আমাৰ ইয়াতো যদিও আমি অসমত আছোঁ, আমাৰ যিটো অসমীয়া আমাৰ বহাগ বিহু, মাঘৰ বিহু আমি পালন কৰোঁ, তাৰ লগতেও আমাৰ নিজৰ যিটো কৃষ্টি, যিটো সংস্কৃতি, আমাৰ কন্যাকৰ ট্ৰেডিশ্যনেল যিটো আউলেংটো আমি উলহ মালহেৰে আমি পালন কৰি আহিছোঁ। হয়, আমাৰ যিটো 1 তাৰিখৰ পৰা যিটো 7 তাৰিখে যিটো আউলেং পালন কৰা হয়, আউলেংটো আমি 1 তাৰিখে আমাৰ যিটো প্ৰীতিভোজ, আমাৰ যিটো পৰিয়ালসমূহ মিলি পিনে 1 তাৰিখে প্ৰীতিভোজ খোৱা হয়। আৰু 2 তাৰিখে আমি ঘৰে ঘৰে আমাৰ যিটো হুঁচৰি দল আছে, আমাৰ যিটো আউলেঙৰ আমাৰ আগৰ পূৰ্বপুৰুষসকলে যিসকলে আমাক শিকাই থৈ গ'ল, যিটো আউলেঙৰ ট্ৰেডিশ্যনেল আমাৰ হুঁচৰি গোৱা হয়। আৰু তেনেকৈ আমি 2-3 দিন আমি ঘৰে ঘৰে হুঁচৰি গোৱা হয়। আৰু শেষৰ দিনা যিটো আমাৰ সমজুৱাকৈ আমাৰ নগাগাঁও ফিল্ডত আমি সমজুৱাকৈ আমাৰ আউলেং হুঁচৰিটো গোৱা হয়।